নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি এটা কিবা বিষয়লৈ মই কথা ক'ব বিচাৰিছোঁ যে যোনে যে জুবিন দাৰ বিষয়ে মানে বেয়া বেয়া ভিডিঅ'বিলাক বনাই আছে, লাইক কমেণ্ট পাই আছে আৰু সেই ইহঁতক মানে আপোনালোকে আইনে মানে ইমানটোৱে মই ক'ব বিচাৰিছোঁ যে মানে ইহঁতক মানে কঠোৰ এটা ব্যৱস্থা কৰিব লাগে, ইহঁতৰ কাৰণে ভাল এটা ব্যৱস্থা। তাকে এনেকুৱা কৰা মানুহক মানে দুবাৰা এনেকুৱা বেলেগ মানুহ কৰা আগতে ভাবিব 10 বাৰ যে এনেকুৱা কৰিলে কি হয়। ইহঁতৰ কাৰণে মই আমাৰ মাজতো জুবিন দা নাই, কিন্তু ইহঁতে এনেকুৱা বেয়া বেয়া ভিডিঅ' বনাই এৰি আছে যে মানে এতিয়ালৈ মানে বহুত মানুহে এনেকুৱা ভিডিঅ' বনাই এৰি আছে। ইহঁতক এনেই ঘূৰি আছে, ইহঁতে কিবা কিবি কৰি আছে, কিন্তু এনেকুৱা মানুহ ফটাফট ইহঁতক কিবা এটা ভাল ব্যৱস্থা এটা লওক, তাকি ইহঁতে এনেকুৱা ভিডিঅ' দুবাৰা বনা মানে হেৰি নকৰে আৰু কোচিছ নকৰে আৰু। সেইকাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ যে ইহঁতক মানে জল্দি কিবা এটা ব্যৱস্থা কৰক অসমৰ ৰাইজে, নহ'লে মানে ইহঁতে এনেকুৱা কিবি বনাই মানে ভাল বেয়া যিকোনো পাই আছে মুখত কৈ আছে মানে জুবিন দাৰ বিষয়েলৈ। তো সেইকাৰণে এনেকুৱা ক'ব নালাগে। বৰ্তমানটো জুবিন দা আমাৰ মাজত নাই, কিন্তু আমাৰ মনত আছেহি। তো সেইকাৰণে জুবিন দাৰ বিষয়ে যোনে এনেকুৱা কয় ইহঁতক মানে ভাল এটা মানে এনেকুৱা এটা কঠোৰ ব্যৱস্থা কৰক যে যাতে দুবাৰা ইহঁতে এনেকুৱা নকৰে আৰু। মই ইমানটোৱে ক'ব বিচাৰিছোঁ। এনেকুৱা কথাবিলাক শুনি ভাল নালাগে। জুবিন দাৰ বিষয়লৈ এনেকুৱা কথাবিলাক কয়, বহুত মানুহে বেয়া বেয়া ভিডিঅ'বিলাক বনাই আছে লাইক কমেণ্ট পাবলৈ, নিজৰ ভিউজ বঢ়াবলৈ ইহঁতে মানে যিকোনো পায় সেইটো কৈ আছে। মই ইমানটোৱে ক'ব বিচাৰোঁ, সিহঁতে নজনা বুলি নহয়, জানি বুজি এনেকুৱা ভুল কৰি আছে, আৰু জানি বুজি ভুল কৰা মানুহ কঠোৰ ব্যৱস্থা ল'ব লাগে। যোনে নজনাকৈ ভুল কৰিলে বাৰু মাফ কৰে দিয়া হয়, কিন্তু যোনে জানি বুজি কৰে ইহঁতক কেতিয়াও এৰিব নালাগে, মানে কঠোৰ ব্যৱস্থা লওক। মই ইমানটোৱে ক'ব বিচাৰিছোঁ।